মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক সকলোকে দশম শ্ৰেণীৰ অসমীয়া পাঠলৈ স্বাগতম জনাইছো। বৰ্তমান যুগ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ যুগ, নহয় জানো? বিজ্ঞানে আধুনিক সভ্যতাৰ ভেটি নিৰ্মাণ কৰিছে। বিজ্ঞানে নিতৌ ন আৱিষ্কাৰ কৰি মানৱ সমাজলৈ উপহাৰ দিছে। বিজ্ঞানে মানুহৰ শ্ৰম লাঘৱ কৰিছে, সম্পদৰ সুব্যৱহাৰ কৰিছে, পৃথিৱীখন এখন সৰু গাঁৱলৈ পৰিৱৰ্তন কৰিছে। বিশ্বৰ প্ৰত্যেকটো খবৰ আমি পলকতে লাভ কৰিব পৰা হৈছো। বিজ্ঞানৰ তেনেকুৱা এক চমৎকাৰী অৱদান হ'ল ইণ্টাৰনেট। পৃথিৱীৰ প্ৰত্যেকটো বস্তুৰে ভাল আৰু বেয়া দুয়োটা দিশ থকাৰ দৰে ইণ্টাৰনেটৰো ভাল আৰু বেয়া দুয়োটা দিশেই আছে। আমাৰ ইণ্টাৰনেটৰ তিতা মিঠা নামৰ এটি পাঠ পাঠ্যপুথিত সন্নিৱিষ্ট কৰিছে। আহাচোন আমি পাঠটো পঢ়ি চাওঁ। পাঠটোৰ ভিতৰলৈ যোৱাৰ আগতে আমি লেখিকাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰি লওঁ আহা। ইণ্টাৰনেটৰ তিতা মিঠা। লেখিকা হ'ল ডক্টৰ প্ৰণয়ী দত্ত। ডক্টৰ প্ৰণয়ী দত্ত বৰ্তমান গুৱাহাটী বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক আৰু কমিউনিকেশ্যন টেকনলজি বিভাগৰ অধ্যাপিকা। 1970 চনত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত বিজ্ঞান শাখাত দ্বিতীয় স্থান অধিকাৰ কৰে। 1973 চনত প্ৰথম শ্ৰেণীৰ তৃতীয় স্থান লাভ কৰি BSc পাছ কৰে। 1975 চনত প্ৰথম শ্ৰেণীৰ দ্বিতীয় স্থান অধিকাৰ কৰি MSc পাছ কৰে। 1987 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা মহাজাগতিক ৰশ্মিৰ ৰেডিঅ' বিকিৰণ বিষয়ত গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰে। ছাত্ৰ-ছাত্ৰীসকল, লেখিকাৰ বিষয়ে অধিক জানিবৰ কাৰণে পাঠটোকাত সুন্দৰকৈ দিয়া আছে, তোমালোকে কিতাপৰ পাঠটোকাটো পঢ়ি ল'বা। লেখিকাই কুঁৱলী নামৰ মুখ্য চৰিত্ৰটোৰ যোগেদি পাঠটো আৰম্ভ কৰিছে। কুঁৱলীক দেউতাকে এটি কম্পিউটাৰ উপহাৰ দিব। কুঁৱলীয়ে নৱম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ প্ৰথম হৈ উত্তীৰ্ণ হোৱাৰ কাৰণে দেউতাকে তাইক এটা কম্পিউটাৰ উপহাৰ দিব বুলি জানি তাই আনন্দত হিয়া নধৰা হৈছে। আৰু তাই লগতে জানিছে যে কম্পিউটাৰটোত নেটৰ সংযোগো থাকিব হেনো। তাই নেট মানেনো কি সেই তেতিয়ালৈকে তাই বিশেষকৈ নাজানে। তাই মাত্ৰ জানে যে ইণ্টাৰনেট মানে হ'ল ইণ্টাৰ কানেকশ্যন অফ নেটৱৰ্কছ। ইণ্টাৰনেট হৈছে কম্পিউটাৰ নেটৱৰ্কৰ এক বিশ্বব্যাপী ব্যৱস্থা। যথাসময়ত কুঁৱলীয়ে কম্পিউটাৰটো উপহাৰ পালে তাইৰ সপোন বাস্তৱত ৰূপায়িত হ'ল। কুঁৱলীয়ে ইণ্টাৰনেটত ব্যৱহৃত www কি জানিবলৈ গুগলত সন্ধান কৰিলে। সাধাৰণতে তোমালোকে www বুলি চাগৈ পাইছা। এই www নো কি চোৱা। 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্নত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীৰ লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰ হৈছে ৱেব। www কথা আমি কি পালো যে 1989 চনত ছুইজাৰলেণ্ডৰ জেনেভাত অৱস্থিত পদাৰ্থ কণিকাৰ তাত্ত্বিক আৰু ব্যৱহাৰিক গৱেষণাৰ আন্তঃৰাষ্ট্ৰীয় আৰু অতি উচ্চমানৰ পৃথিৱী বিখ্যাত গৱেষণা কেন্দ্ৰ চাৰ্নত ৱৰ্ল্ড ৱাইড ৱেব ধাৰণাটোৰ বীজ অংকুৰিত হৈছিল। পৃথিৱীৰ লাখ লাখ কম্পিউটাৰত মজুত থকা পৰস্পৰ সংলগ্ন বিভিন্ন তথ্যপাতিৰ সামূহিক ভাণ্ডাৰেই হৈছে ৱেব। এই কথা মনত ৰাখিবা। এই ৱেব বৰ্তমান অতি জনপ্ৰিয়। এই জনপ্ৰিয়তাৰ মূল কাৰণ www তথ্যবোৰ পাঠ, গ্ৰাফিক্স, ভিডিঅ' আৰু অডিঅ'ৰ মাধ্যমত থাকে আৰু সেইবোৰ সহজে ৱেবৰ পৰা আহৰণ কৰিব পাৰি। ইণ্টাৰনেটত সঘনাই ব্যৱহাৰ হৈ থকা কিছুমান শব্দ যেনে ৱেব পেজ, ৱেবছাইট, হোম পেজ, ব্ৰাউজাৰ আদিৰ বিষয়েও কুঁৱলীয়ে পলকতে ইণ্টাৰনেটৰ পৰা আয়ত্ত কৰিব পাৰিলে। তাই নিশ্চিত হ'ল যে বিজ্ঞান, কলা বা আন যিকোনো ক্ষেত্ৰৰে আমি যি কথা জানিব বিচাৰো কম্পিউটাৰত টাইপ কৰি দিলেই হ'ব। ইণ্টাৰনেটৰ পৰা নিমিষতে সেই শব্দবোৰ পৃষ্ঠা জুৰি থকা বিৱৰণ চকুৰ আগত আহি পৰিব। এক কথাত ক'বলৈ গ'লে
সমগ্ৰ বিশ্বখনতে যেন ইণ্টাৰনেটত সমগ্ৰ বিশ্বখনেই যেন ইণ্টাৰনেটত পুঞ্জীভূত হৈ পৰিছে। কুঁৱলীৰ অন্তৰংগ বান্ধৱীগৰাকীৰ নাম হ'ল চেৰন। চেৰন দেউতাকৰ লগত মস্কোত থাকে। চেৰনৰ দেউতাকে মস্কোত চাকৰি কৰে, সেইকাৰণে তাই দেউতাকৰ লগত মস্কোত থাকে। সেয়ে কুঁৱলীয়ে ভাবিলে তাইলৈকে ইমেইলৰ শুভাৰম্ভ কৰা হওক। কুঁৱলীয়ে প্ৰথমে ইমেইল কৰিবলৈ শুভাৰম্ভ কৰিলে তাইৰ অন্তৰংগ বান্ধৱী চেৰনলৈ। ভবামতে কাম। নিমিষতে চেৰনৰ পৰা সঁহাৰিও পালে। য'ত আছে বন্ধত মাক দেউতাকৰ সৈতে ফুৰিবলৈ যোৱা ছেইণ্ট পিটাৰ্ছবাৰ্গৰ বহুতো ৰঙীন ফটোৰ সৈতে তাইৰ অভিজ্ঞতাৰ বৰ্ণনা। এই বিৱৰণে কুঁৱলীক বাৰুকৈয়ে মোহিত কৰিলে। তাই উপলব্ধি কৰিলে ইমেইলৰ যোগেদি দেখোন বন্ধু বান্ধৱীৰ পৰা তেওঁলোকৰ দেশ ভ্ৰমণৰ চাক্ষুষ অভিজ্ঞতা তথা নিজস্ব দৃষ্টিভংগীৰে ৰোমাঞ্চকৰ সোৱাদ লাভ কৰিব পাৰি। সেয়ে তাই চেৰনৰ যোগেদি পৃথিৱীৰ বিভিন্ন দেশত থকা চেৰনৰ বন্ধু বান্ধৱীসকললৈ ইমেইল দিয়া আৰম্ভ কৰিলে। চেৰনৰ যোগেদিয়ে তাই প্ৰথমে ইমেইলৰ শুভাৰম্ভ কৰিলে। ইমেইলৰ সোৱাদত কুঁৱলী ইমানেই অভিভূত হ'ল যে তাই ভিডিঅ' কলিঙৰ সোৱাদ ল'বলৈও মনটো উদ্গ্ৰীৱ হৈ পৰিলে। সঁচাকৈ ভিডিঅ' কলিং উপভোগ কৰি তাই এনে অনুভৱ হ'ল যেন মুখামুখিকৈ বহিহে কাৰোবাৰ লগত কথা পাতি আছে। ইণ্টাৰনেটে কুঁৱলীৰ মন মগজু সম্পূৰ্ণ অধিকাৰ কৰি ৰাখিবলৈ ধৰিলে। ইণ্টাৰনেটৰ বিভিন্ন ৱেবছাইটসমূহৰ পৰা তাই বিজ্ঞানৰ বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বিষয়েও শিকি ল'লে। তদুপৰি সপ্তাহৰ নিৰ্ধাৰিত কেইটামান দিনত তাই পঢ়া সমাপ্ত কৰি অলপ মনোৰঞ্জনৰো আমেজ লয়। নীতি শিক্ষা থকা পুৰণি চিনেমা, সুৰ গায়ক গায়িকাৰ মন প্ৰাণ পুলকিত কৰা চিৰযুগমীয়া গীতসমূহৰ লগতে খেলা ধূলা উপভোগ কৰি তাইৰ মনটো প্ৰফুল্লিত কৰি ৰাখে। কুঁৱলীৰ মাক দেউতাকে সিদ্ধান্ত ল'লে যে পূজাৰ বন্ধত সপৰিয়ালে দক্ষিণ ভাৰতৰ পিনে ফুৰিবলৈ যাব। কেনেকৈ যাব, কিহত যাব, ক'ত থাকিব, কি স্থান দৰ্শন কৰিব, এইবোৰ গুণাগুঠা কৰি মাকৰ চিন্তাৰ পাৰাপাৰ নাই। দেউতাকে খোলাখুলিকৈ কৈ দিলে যে অফিচৰ এশএবুৰি কামৰ মাজত তেওঁ এইবিলাক চিন্তাত সোমাব নোৱাৰে। তেতিয়া কুঁৱলীয়ে হাঁহি হাঁহি মাক দেউতাকৰ সমস্যাৰ নিমিষতে সমাধানৰ পথ প্ৰশস্ত কৰিলে। কুঁৱলীয়ে ক'লে যে তোমালোকে একো চিন্তা কৰিব নালাগে, মই সমস্ত দায়িত্ব পালন কৰিম। কম্পিউটাৰটো এনেই সজাবলৈ থোৱা নাই নহয়, যে ইণ্টাৰনেটতে কুঁৱলীয়ে টিকেট কাটিলে, বিচাৰি বিচাৰি দামে কামে মিল থকা পচন্দৰ হোটেল বন্দবস্ত কৰিলে, আনকি থাকিবলগীয়া হোটেলৰ কোঠালি আৰু চৌপাশৰ ফটোও মাকক দেখুৱালে। লগতে হোটেলৰ কোঠাৰ অগ্ৰিম ভাড়াও বেংকিঙৰ যোগেদি জমা দিলে। ভ্ৰমণৰ উপযোগী হোৱাকৈ আটাইৰে বাবে প্ৰয়োজনীয় সাজ পোছাক আৰু অন্যান্য লাগতিয়াল সামগ্ৰীও এই নেটৰ যোগেদিয়ে কমাৰ্চৰ সুবিধাত ক্ৰয় কৰিলে। সময় আৰু কষ্ট বহুতো লাঘৱ হ'ল। ছাত্ৰ ছাত্ৰীসকল, আজিলৈ ইমানতে সামৰিছোঁ। মই আৰু এটা ভিডিঅ'ত পাঠটো শেষ কৰিম। তোমালোকে দুয়োটা ভিডিঅ' চাবা। ধন্যবাদ।